ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত বহুত ডাঙৰ সংঘাত চলি আছে আৰু সেইবাবে আমি আমাৰ মেপখন জনাটো বহুতে বেছি প্ৰয়োজন আৰু পাকিস্তান অকুপাইড কাশ্মীৰ লাইন অফ কন্ট্ৰোল মানে কি হয় আমি বুজোৱা হওক আমি ভাৰতৰ মেপখন যেতিয়া আঁকো আমি এনে ধৰণে আমাৰ বাউন্ডাৰী মানে আমাৰ পশ্চিম দিশৰ বাউন্ডাৰীটো হয় আৰু এইখন হৈছে আমাৰ কাশ্মীৰৰ মেপখন ইয়াতে আপোনালোকে চাব যদি আমি পাকিস্তান অকুপাইড কাশ্মীৰ বুলি কওঁ তেনেহলে এইখিনি জায়গা বুজো এইখিনি মানে কাশ্মীৰৰ পশ্চিম অংশত আমি পাকিস্তান অকুপাইড কাশ্মীৰ পাওঁ এইখিনি জায়গা গিলগিট বাল্টিস্তান হয় আৰু এইখিনি জায়গা হয় আজাদ কাশ্মীৰ এতিয়া এইখিনি আমাৰ মেপখন এনেকুৱা ধৰণে আমি কিয় আঁকো আৰু পাকিস্তান অকুপাইড কাশ্মীৰ কেনে ধৰণে আহি পৰিলে জানো আহক যেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিলে 1947ত তেতিয়া কাশ্মীৰখন শাসন কৰি আছিল এইজন মহাৰাজা এই মহাৰাজাজনৰ নাম আছিল ৰাজা হৰি সিং আৰু যেতিয়া 1947ত ভাৰতে স্বাধীনতা লাভ কৰিছিল তেতিয়া 500ৰো অধিক এনেকুৱা ধৰণৰ সৰু প্ৰিন্সলি ষ্টেটছ আছিল যিবিলাক ৰাজ্যই ৰজাসকলে সৰু ৰজাসকলে শাসন কৰি আছিল বহুখিনি বুজাপৰা কৰি পেলাই বহুখিনিয়ে আমাৰ ভাৰতবৰ্ষত যোগদান কৰিলে কিন্তু মহাৰাজা হৰি সিঙে তেতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰা নাছিল যে ভাৰতবৰ্ষৰ লগত যোগদান কৰিব নে নকৰিব কিন্তু অক্টোবৰ 22 তাৰিখে তাৰমানে দুমাহ অতিক্ৰম হোৱাৰ আমাৰ স্বাধীনতা দুমাহৰ পিছতে পাকিস্তানে পশতুন ট্ৰাইবেল মিলিটেন্টৰ সহায়ত আমাৰ কাশ্মীৰত এটেক কৰে তেতিয়া হৰি সিঙে উপায় নাপায় তেতিয়া ভাৰতবৰ্ষক ৰিকুৱেষ্ট কৰে ইণ্ডিয়ান গভৰ্ণমেণ্টক ভাৰতবৰ্ষৰ গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰে মিলিটাৰী হেল্পৰ কাৰণে তেতিয়া ভাৰতবৰ্ষই মিলিটাৰী হেল্পৰ কাৰণে তেওঁলোকক সহায় কৰিম বুলি কয় কিন্তু এটা চৰ্তত যে কাশ্মীৰখনক তেওঁলোকে ৰাজা হৰি সিঙে ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন দি পেলাই ভাৰতবৰ্ষৰ অন্তৰ্গত হ'ব বুলি তেওঁ আমাক কথা দিব লাগিব আৰু ঠিক তেনে ধৰণে জম্মু এণ্ড কাশ্মীৰ আমাৰ এক্সেছনৰ লগে লগে আমাৰ ভাৰতবৰ্ষৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰিল আৰু তেতিয়াই আৰম্ভ হ'ল প্ৰথমখন কাশ্মীৰ যুদ্ধ 1947ত আৰু এই কাশ্মীৰ যুদ্ধৰ ক্ষেত্ৰত যেতিয়া আমাৰ ভাৰতীয় সেনাই যেতিয়া কাশ্মীৰত অহা যিখিনি পশতুন মিলিটেণ্ট ট্ৰাইবেল আছিল তেখেতসকলক যথেষ্টখিনি পৰাজিত কৰিবলৈ সক্ষম হৈছিল কিন্তু ইতিমধ্যে বহুখিনি জায়গা আমাৰ কাশ্মীৰৰ পাকিস্তানে ইতিমধ্যে দখল কৰি লৈছিল এইখিনি জায়গা যিখিনি জায়গাক বৰ্তমান সময়ত কোৱা হয় আমাৰ পাকিস্তান অকুপাইড কাশ্মীৰ আৰু এইখিনি জায়গাত আপোনালোকে দেখিব আজাদ কাশ্মীৰ আৰু এইখিনি জায়গা হৈছে গিলগিট বাল্টিস্তান এতিয়া 1947ৰ যিখন যুদ্ধ আছিল এই যুদ্ধখন মানে বহু দিন ধৰি পেলাই এই যুদ্ধখন অব্যাহত আছিল আৰু লাষ্টত গৈ পেলাই যেতিয়া ইউনাইটেড নেশ্যনছৰ সহায় লোৱা হয় তেতিয়া ইউনাইটেড নেশ্যনছৰ জৰিয়তে এটা সিজ ফায়াৰ এগ্ৰিমেণ্ট কৰা হয় তাৰমানে দুয়ো পক্ষই গোলা বাৰুদ কৰা বন্ধ কৰিব লাগিব আৰু তেতিয়াই এটো সিদ্ধান্ত কৰা হয় যে এইডাল যিডাল লাইন হ'ব তেতিয়াৰে পৰা এই লাইনডাল সিদ্ধান্ত কৰি পেলাই গ্ৰহণ কৰা হয় যে এইডালে হ'ব লাইন অফ কন্ট্ৰোল তাৰমানে এইখিনি জায়গাত এতিয়াৰে পৰা এইখিনি ইণ্ডিয়াই কন্ট্ৰোল কৰিব আৰু এইখিনি পাকিস্তানে কন্ট্ৰোল কৰিব আৰু এইখিনি জায়গাকে আমি কওঁ পাকিস্তান অকুপাইড কাশ্মীৰ কিন্তু মন কৰিব যে এই পাকিস্তান অকুপাইড কাশ্মীৰত এইখিনি এটা অংশ আছে এইখিনিতে এটা অংশ আছে যাক কোৱা হয় সাক্সকম ভ্যালি এতিয়া 1963 পাকিস্তানে ইলিগেলি কাৰণ কি এই গুটেখিনি অংশ ভাৰতবৰ্ষই আমি ক্লেম কৰি আহিছো কাৰণ কি পাকিস্তানে এইখিনি জায়গা যেতিয়া পাকিস্তানৰ ইন্ডিপেন্ডেন্স হৈছিল তেতিয়া পাকিস্তানৰ অন্তৰ্গত এইখিনি জায়গা নাছিলে আৰু ভাৰতবৰ্ষ সদায় এতিয়াও আমি এইখিনি জায়গা ভাৰতবৰ্ষৰে অন্তৰ্গত বুলি আমি মানিব পাৰো কিন্তু এই সাক্সকম ভ্যালিক 1963 পাকিস্তানে ইলিগেলি আমাৰ চাইনাক হ্যান্ডওভার কৰি দিয়ে আৰু তেতিয়াৰে পৰা পাকিস্তানৰ হাতৰ পৰা গৈ পেলাই এইখিনি জায়গা আমাৰ চাইনা অকুপাই কৰি আছে আৰু এইখিনিতে আছে আমাৰ সিয়াচেন গ্লেচিয়াৰ আৰু সিয়াচেনত আপোনালোকে নিশ্চিতভাৱে জানে সাগে যে সিয়াচেন হৈছে গোটেই বিশ্বৰ ভিতৰতে আটাইতকৈ সৰ্বশীৰ্ষত থকা এটা আমাৰ মিলিটাৰী কেম্প যেটো অল্টিটিউড ওয়াইজ হাইয়েষ্ট অল্টিটিউডত আমাৰ ভাৰতবৰ্ষই ৰখা এটা মিলিটাৰী কেম্প সো এইখিনি কথা আমি জনাটো খুবেই বেছি প্ৰয়োজন আৰু বিশেষভাৱে যদি আপোনালোকে প্ৰশাসনিক বিষয়া হ'ব বিচাৰিছে আপোনালোকৰ কাৰেন্ট এফেয়াৰ্ছৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ আমি সুনাগৰিক হিচাপে এইখিনি কথা আমাৰ ভাৰতবৰ্ষৰ জনাটো বহুতে বেছি প্ৰয়োজন আৰু যদি আপোনালোকে প্ৰশাসনিক বিষয়া হ'বৰ কাৰণে চেষ্টা চলাই আছে আৰু ভাবিছে যে ভাল মেন্টৰ এজনৰ ওচৰত আপোনালোকে অধ্যয়ন কৰিব তেনেহলে career ক্লাছৰ যেটো স্পেশাল বেচ খুব শীঘ্ৰে আৰম্ভ হ'বলৈ গৈ আছে তাত আপোনালোকে যোগদান কৰিব পাৰিব তাৰ কাৰণে আমাৰ অফিচিয়েল নম্বৰ যেটো হৈছে 6
7003370066 এই নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।